ৰজাবাৰী মিছন কম্পাউণ্ডত MPL ছিজন 4ৰ শুভাৰম্ভণি। উল্লেখযোগ্য যে বিগত 3টা ছিজন সফলতাৰে সম্পন্ন হোৱাৰ পাছত এইবাৰ ৰজাবাৰী মিছন কম্পাউণ্ডত MPL ছিজন 4 আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয়। শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি গুৰমিত সিং, বিশিষ্ট পৰ্বতাৰোহী আৰু সমাজকৰ্মী ধনময় চেত্ৰী, বিশিষ্ট ব্যৱসায়ী নৱজ্যোতি হাজৰিকা আৰু লক্ষীদেৱী শৰ্মাকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। লগতে কেইবাগৰাকী সমাজকৰ্মী উপস্থিত থকা অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সাফল্যমণ্ডিত কৰি তোলা হয়। আমাৰ মাজত আহি উপস্থিত হৈছেহি। আজি MPL ছিজন আমাৰ 4ৰ্থ ছিজন আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ স্থান হৈছে মিলনপুৰ, ৰজাবাৰী মিছন কম্পাউণ্ড মিলনপুৰ খেলপথাৰত। আৰু আমাৰ এই খেলখনৰ মাজত অশেষ কষ্ট সোমাই আছে আমাৰ স্থানীয় যুৱকবৃন্দসকলৰ। আৰু হয়তো আমাক বহুতে সহায় কৰিব পৰা নাই, তথাপিতো যিখিনি মানুহ আমাৰ কাৰণে আগবাঢ়ি আহিছে তেখেতসকলক আমি এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি প্ৰথমখন খেল তনুশ্ৰী 11 আৰু ZG 11ৰ মাজত অনুষ্ঠিত হৈছে। ইয়াত 12টা টিমে যোগদান কৰিছে আৰু আমি প্ৰত্যেকটো দেওবাৰে আমি এখন খেল অনুষ্ঠিত কৰিম, কিয়নো সময়ৰ তাগিদাত বা কামৰ তাগিদাত হয়তো আমাৰ স্থানীয় যুৱকসকলে ইয়াত খেলিব নোৱাৰে। তেখেতসকলৰ সপোনৰ বাবে আমি এদিনৰ দিন বাছি লৈছোঁ, দেওবাৰ দিনটো আমাৰ এটা লীগ হিচাপে আমাৰ খেলখিনি অনুষ্ঠিত হ'ব। আৰু এই 12 দিনত আমাৰ যিখিনি খেল অনুষ্ঠিত হ'ব, আমি প্ৰত্যেকখন খেল আমি লাইভৰ জৰিয়তে দেখুৱাম আমি ইউটিউব চেনেলত। আৰু আপোনালোকে আমাক এনেদৰে সহায় আগবঢ়াই থাকক আৰু এনেদৰে আমি আগবাঢ়ি যাম। আৰু MPL ছিজন 4তকৈ আমি MPL ছিজন 5 আৰু উন্নত কৰিম বুলি আমি আশাবাদী। ধন্যবাদ। আমাৰ ইয়াত 12টা টিমে যোগদান কৰিছে ইতিমধ্যে, আৰু কিছুমান টিম অহাৰ কথা আছে। যদি আহে আমি তেখেতসকলক আমি নাম অন্তৰ্ভুক্ত কৰাম। আৰু আমাৰ প্ৰত্যেক দেওবাৰে হ'ব। আমি ফেব্ৰুৱাৰী শেষৰ ফালে আমাৰ খেলখন সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ প্ৰাইজ মানি হিচাপে আমি টোটেল প্ৰাইজ মানি আমি 1 লাখ টকা ৰাখিছোঁ। আৰু এখন আমাৰ মোৰ দেউতাৰ সোঁৱৰণত, স্বৰ্গীয় প্ৰমোদ শৰ্মাৰ সোঁৱৰণত আমি এখন মান অফ দ্য চিৰিজ হিচাপে এখন চাইকেলো আমি আগবঢ়াইছোঁ। এতিয়ালৈকে কিমানমান টিমে ইয়াত অংশগ্ৰহণ কৰিছে? এতিয়ালৈকে আমাৰ 12টা টিমে অলৰেডি জইন কৰিছে আৰু 2-3টা টিমৰ কথা আমাৰ চলি আছে। আমি তেখেতসকলৰ সম্পূৰ্ণ খেলুৱৈ হোৱা নাই বাবে আমি তেখেতসকলক অন্তৰ্ভুক্ত কৰা নাই, কিয়নো 11জন খেলুৱৈৰ লগতে আৰু 3জন এক্সট্ৰা খেলুৱৈ আমাক প্ৰয়োজন হ'ব। আপোনালোকৰ এই খেলৰ মানে বিশেষ কিবা উদ্দেশ্য আছে নেকি? খেলৰ আমাৰ বিশেষ উদ্দেশ্য হিচাপে আমি এটা কথা ক'ব বিচাৰোঁ, যিহেতু বৰ্ধিত ৰূপত আমাৰ সমাজত যিখিনি ড্ৰাগছাসক্তৰ যুৱক যুৱতী আমি দেখিবলৈ পাইছোঁ, তেখেতসকলক সেইবোৰ ত্যাগ কৰি পেলাই আহক আমাৰ ওচৰলৈ, এনেদৰে খেলসমূহত যোগদান কৰক আৰু তেখেতসকলে নিজৰ শাৰীৰিক তথা মানসিক বিকাশত অগ্ৰাধিকাৰ লাভ কৰক। উল্লেখযোগ্য যে এই MPL ছিজন 4ৰ সফলৰূপে অনুষ্ঠিত হোৱাৰ পিছফালে ৰজাবাৰী মিছন কম্পাউণ্ডৰ কৃষ্ণ চেত্ৰী, দিগন্ত ফুকন, ৰঞ্জিত শৰ্মা, ইন্দুৰ আলী, সুজিত চৌধুৰী, সুমন দাস, আৰ্নল মাঝি আদিৰ লগতে ভাতৃ হিচাপে বিশাল শৰ্মা আৰু বহুকেইগৰাকী দাদা ভাইসকলৰ অক্লান্ত প্ৰচেষ্টা বিশেষভাৱে উল্লেখযোগ্য। খেলৰ মূল প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে সৰু সৰু ল'ৰা ছোৱালীৰ মাজত চকী দৌৰ, 100 মিটাৰ দৌৰ আদি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলকো খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ এক সুন্দৰ প্ৰয়াস গ্ৰহণ কৰা হয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।